নমস্কাৰ বন্ধু বান্ধৱ সকলোলৈ আৰু মোৰ ফেচবুকৰ বন্ধু বান্ধৱ সকলোলৈ আৰু ইউটিউবৰ বন্ধু বান্ধৱ সকলোলৈ ক্ষমা বিচাৰিছোঁ। এটি মই গল্প ক'বলৈ বিচাৰিছোঁ। গল্পটি হ'ল এখন দেশত এজন ৰজা আছিল আৰু সেইখন দেশতে এজন পালি বন্ধু এজন আছিলে। একেবাৰে নলে গলে লগা বন্ধু আৰু ইজনে কথা পাতি বিৰাট শ্ৰদ্ধা পায়। ইজনে এজনক ক'লেও শ্ৰদ্ধা পায়, ইজনে এজনক কথা ক'লেও শ্ৰদ্ধা পায়। একদম মৰমৰ বন্ধু, একে আপোন। তেতিয়া এদিন গৈ কিনি ৰজাই বন্ধুটোৰ ঘৰলৈ গ'ল, পালিটোৰ ঘৰলৈ গ'ল। পালিটোৱে ঘৰত গৈ কিনি বহাৰ লগে লগে ৰাণীগৰাকীয়ে এই পালিটোৰ ঘৈণীয়েকজনীয়ে তামোল চালি খাবলৈ দিলে। সি আঘোণ পুহমহীয়া ৰ'দ কাচলিত বহি থাকোঁতে কথা পাতি থাকোঁতে তেতিয়া ৰাণীগৰাকী আম এখন খাবলৈ ওলাইছিলে। সেই বন্ধুটো ৰাণী নহয় ঘৈণীয়েকজনী। তেতিয়া ঘৈণীয়েকজনীয়ে বন্ধু আম খাবলৈ ওলাইছিলে। তেতিয়া ধুনীয়া সাজযোৰ পিন্ধি আহোঁচোন। দুজনে বন্ধুজনে তামোল দুমুকা, এজনেও এমুকা সোমোৱাইছে, এজনেও সোমোৱাব দুটা কথা পাতি আছে। পাতি থাকোঁতে বন্ধুটোৱে পিত পেলাই দিবলৈ যাওঁতে ঘৈণীয়েকজনী পুটুককৈ ওলাই দিলে। পালাং বুলি পেলোৱা নাই, পৰীক্ষা লোৱাও নাই। তাৰপৰা হঠাৎ পৰি গ'ল। বন্ধুজনী গাত পৰি গ'ল। ধুনীয়া সাজযোৰ পিন্ধি আহোঁতে সেই সাজযোৰ ধৰি লওক বেয়া হৈ গ'ল। পিত পেলাই দিয়া ল'ৰাটো বেয়া হ'বই আৰু। তেতিয়া পিত পেলাই স্বত্বতো একো এটা নক'লে। ৰাণীগৰাকী মিচিলিককৈ হাঁহি পিনি ভিতৰত পোচাক পিন্ধি পিনি বেলেগৰ আই সকামলৈ গ'লগৈ। তেতিয়া ৰজাই ভাবিলে, এইজনী কি তিৰোতা হয়। পিত পেলাই চৰিত্ৰটো একো এটা নক'লে, মিচিলিককৈ হাঁহি মাৰি পিনি বেলেগ এযোৰলৈ পোচাক পিন্ধি পিনি সি আই সকামলৈ গ'ল। এতিয়া কি তিৰোতা হ'ব বুলি পিনি ৰজাই ভাবিলে, এইজনী চোক আচৰিত তিৰোতা। একো এটা নক'লে, বন্ধুটো একো নক'লে, মিচিলিককৈ হাঁহি মাৰি পিনি গ'লগৈ। গৈ পিনি বেলেগ এযোৰ সাজযোৰ পিন্ধি পিনি গ'লগৈ, আই সকামলৈ ওলাই গৈছে। তেতিয়া ৰজাৰ অশেষ চিন্তা আহিব ল'লে। সি ভাবিলে, মোৰজনী কেনেকুৱা হ'ব। তেতিয়া চিন্তা কৰিলে, মই এদিন পৰীক্ষা ল'ব লাগিব, মোক কি বুলি কয়নো। তেতিয়া এনেকৈ কথা পাতি সিহঁতৰ কথা প্ৰথম সামৰি থ'লে। থোৱাৰ পাছত দুজনে সামৰি থ'লে, থোৱাই পিনি ৰজা গুচি আহিলে।